সকলো জানে এই জীৱনৰে অন্তিম হ'ব এদিনা। সংসাৰৰ সকলো মায়া মোহক এৰি যাব লাগিব এদিনা। এই আত্মাইনো ক'ত যাব, এই আত্মাইনো ক'ত যাব, ভাবিছানে তুমি আজি, ভাবিছানে তুমি আজি এই আত্মাৰ কথা, এই আত্মাৰ কথা। মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ মধুৰ নামত আপোনাক অভিনন্দন। পবিত্ৰ বাইবেলৰ যোহনে লিখা শুভবাৰ্তা 18 অধ্যায় 7 পদত আমি এইদৰে পঢ়িবলৈ পাওঁ, তাতে তেওঁবিলাকক আকৌ সুধিলে, তোমালোকে কাক বিচাৰিছা? তেওঁবিলাকে ক'লে, নাচৰতীয়া যীচুক। যি ৰাতি প্ৰভু যীশুক শত্ৰুৰ হাতত শুদাই দিয়া হৈছিল, সেই ৰাতি যীশুক ধৰাই দিয়া যিহুদাই সৈন্য ও পুৰোহিত আৰু ফৰিচীবিলাকৰ পৰা পোৱা টেকেলাবোৰক লগত লৈ গেছিমানি বাৰীলৈ আহিছিল। প্ৰভুৱে যেতিয়া প্ৰথমবাৰ তেওঁবিলাকক সুধিলে, কাক বিচাৰিছা? তেওঁবিলাকে ক'লে, নাচৰতীয়া যীচুক। তেতিয়া প্ৰভুৱে তেওঁবিলাকক উত্তৰ দি ক'লে, ময়ে সেইজনা। এই কথা শুনি তেওঁবিলাকে পাছ হুহুকি মাটিত ঢলি পৰিছিল। তেতিয়া প্ৰভুৱে তেওঁবিলাকক দুনাই সুধিছিল, তোমালোকে কাক বিচাৰিছা? তেতিয়া তেওঁবিলাকে উত্তৰ দিছিল, নাচৰতীয়া যীচুক। যেতিয়া প্ৰথমে তেওঁবিলাক কৈছিল যে তেওঁকেই বিচাৰিছে, তেনেহ'লে প্ৰভুৱে দ্বিতীয়বাৰ একেটা প্ৰশ্নকে কিয় সুধিছিল? সেই বাৰীলৈ প্ৰভুৱে নিয়মিত ৰূপে প্ৰাৰ্থনা কৰিবলৈ আহিছিল, আৰু যেতিয়া সেই সৈন্যদলে প্ৰভুক ধৰিবলৈ আহিছিল, তেতিয়া তেওঁৰ সেই শিষ্যবিলাক সেই ঠাইতে আছিল, যি শিষ্যবিলাক প্ৰভু যীশুৱে কৰা তেওঁৰ সকলো সেৱা কাৰ্যৰ সংগী ও সাক্ষী আছিল। শিষ্যবিলাকে তেওঁক ভৰসা ও বিশ্বাস কৰিছিল। সেই শিষ্যবিলাকক সেই সৈন্যদলৰ পৰা বচাবলৈ প্ৰভু যীশুৱে তেওঁবিলাকৰ দৃষ্টি নিজৰ ফালে আকৰ্ষণ কৰিছিল। মানুহ পাপী হোৱা হেতুকে ঈশ্বৰৰ ক্ৰোধ মানৱ জাতিৰ ওপৰত আছে, আৰু ন্যায় অনুক্ৰমে অনন্তকলীয়া নৰকেই আমাৰ ভৱিষ্যত হয়। কিন্তু সেই নৰকদণ্ডৰ পৰা আমাক বচাবলৈ প্ৰভু যীশুৱে ক্ৰুচাৰোপিত হ'ল। সেই দণ্ডক নিজৰ ফালে আকৰ্ষণ কৰিলে আৰু আমাৰ পৰিৱৰ্তে সেই দণ্ডক সহিলে, আৰু তৃতীয় দিনা মৃত্যুবিলাকৰ মাজৰ পৰা জি উঠিল, যাতে যিকোনোৱে তেওঁক বিশ্বাস কৰে তাক যাতে নৰকদণ্ডৰ পৰা বচাব পাৰে। এই ধৰণৰ ৰক্ষক ও মুক্তিদাতাক আপোনাৰ জীৱনত আপুনি পাব নিবিচাৰেনে?